প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক। তেখেতে এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণভাৱে স্বচ্ছ আৰু নিকা কৰাৰ বাবে আজি আমাৰ নিচিনা ল'ৰাই পাবলৈ এই চাকৰিটো সক্ষম হৈছে। গতিকে মই এই চাকৰি পোৱাৰ ক্ষেত্ৰত মই প্ৰথমে 2018 চনত এপ্লাই কৰিছিলোঁ আৰু 2020 চনত মই যিটো ইণ্টাৰভিউ হৈছিলে তাতে মই ফিজিকেল আৰু ৰিটেন পাছ কৰি পেলাই মই যিটো ফাইনেল লিষ্ট আছিলে তাত 5 মাৰ্ক কম থকাৰ বাবে মই সেই চাকৰি পাবলৈ সক্ষম নহ'লোঁ। তাৰপিছতেই আকৌ পুনৰ যেতিয়া আমাৰ ABOB পোষ্ট হওক বা ফৰেষ্টৰ হওক জেল ৱাৰ্ডাৰ হওক সেই সকলো পোষ্টবিলাকত মই ইণ্টাৰভিউ ফিজিকেল পাছ কৰিছিলোঁ, কিন্তু কাট অফ হাই যোৱাৰ কাৰণে মই সেইবিলাকত ৰিটাৰ্ণ দিব পোৱা নাছিলোঁ। তাৰপিছতে মই বাৰে বাৰে যেতিয়া ফেইল হ'লোঁ তেতিয়া মই নিজৰ ওপৰতে মই এক দৃঢ় সংকল্প ল'লোঁ যে মোৰ লক্ষ্যৰ কাৰণে মই ভালকৈ কাম কৰি যাম। আৰু মই বহুতখিনি ত্যাগ কৰিলোঁ, বহুতো বন্ধুবৰ্গ হওক, বিয়া সকাম হওক বা পূজা হওক, বিভিন্ন ধৰণৰ সেইখিনি সকলো মই ত্যাগ কৰিলোঁ আৰু নিজকে এক দৃঢ় সংকল্প ল'লোঁ। আৰু মই ভাল ধৰণে মই প্ৰেক্টিছ কৰিলোঁ, ফিজিকেলে হওক, দৌৰ হওক, জাপৰ হওক, মই সেইবিলাক ভালকৈ প্ৰেক্টিছ কৰিলোঁ আৰু ভাল ধৰণে মই পঢ়িলোঁ। আৰু কেতিয়াও মই পঢ়া বা মই দৌৰাৰ লগত কেতিয়াও মই নিজকে ফাঁকি কৰা নাছিলোঁ, সদায় নিজৰ বেষ্ট দিছিলোঁ। মই এটাই কথাই ভাবিছিলোঁ সদায় যেতিয়া মই প্ৰিপেৰেশ্যন চলাওঁ, মই এটাই কথা ভাবিছিলোঁ যে ৰিজাল্ট যাতে যিয়ে হওক, শেষত লাগিলে মই পাছ হওক বা ফেইল হওক, যিয়ে হওক, মই যাতে সেই ৰিজাল্টৰ দিনাখন মই ৰিগ্ৰেট হ'ব নালাগে যে মই আজি সেই জাপটো অকণমান ভালকৈ মৰা হ'লে কিজানি মই আজি নামটো কিজানি আহিলেহেঁতেন বা মই পাছ হ'লোহেঁতেন। মই তেনেকৈ যাতে ৰিগ্ৰেট নকৰোঁ। মই যেতিয়াই পঢ়িছিলোঁ মই যিখিনি চিলেবাছখিনি যেনেধৰণে আমি এফালৰ পৰা ক্লিয়াৰ কৰি যাব লাগে সেই চিলেবাছ মতে আমি ভাল ধৰণে মই সকলোখিনি ক্লিয়াৰ কৰি গৈছিলোঁ আৰু সদায় মই নিজৰ বেষ্ট দিছিলোঁ। মই পঢ়াৰ ক্ষেত্ৰত এদিনো মই এনেকুৱা যোৱা নাই যে মই আজি নিজৰ প্ৰেক্টিছৰ লগত হওক বা পঢ়াৰ লগত হওক মই আজি যে ফাঁকি কৰিছোঁ, এইটো কৰা নাই তেনেকুৱা। চৰকাৰে যে এই পৰীক্ষাবিলাক অনুষ্ঠিত কৰিছে, এই অনুষ্ঠিত কৰা পৰীক্ষাত যিসকলে প্ৰস্তুতি চলাই আছে সেইসকলক কি ক'বা, নতুন প্ৰজন্মক? হয়, আজি যিবিলাক বন্ধুবৰ্গৰ হওক বা মোৰ সতীৰ্থসকল হওক বা আজি অসমৰ যিমান যুৱক যুৱতী এই চাকৰি বা চৰকাৰী চাকৰিৰ বাবে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে তেখেতলোকক মই মোৰ ফালেদি মই এটাই অনুৰোধ জনাওঁ যে আপোনালোকৰ লক্ষ্য যদি একমত আছে বা আপোনালোকৰ লক্ষ্য যদি এটাই আছে বা আপোনালোকে যদি ভাবি লৈছে যে মই এইটো ল'মেই, এই চাকৰিটো ল'মেই, তেতিয়াহ'লে মই এটাই কথা ভাবোঁ যে তেওঁলোকৰ লক্ষ্যটো প্ৰথমে থিৰাং কৰিব লাগে আৰু সেই লক্ষ্যৰ বাবে সিহঁতে দৃঢ় সংকল্প ল'ব লাগে আৰু ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, একাগ্ৰতা থাকিব লাগে আৰু সদায় তেওঁলোকে ভাল ধৰণে পঢ়ি যাব লাগিব বা সেই চাকৰিটোৰ কাৰণে যিবিলাক কৰিব লাগে সেই সকলো কৰি যাব লাগে। আৰু কেতিয়াও তেখেতলোকে কোনো এনেকুৱা নহয় যে আজি মন যোৱা নাই যে আজি নপঢ়োঁ, তেনেকুৱা হ'ব নালাগে। লাগিলে যিমানে বেমাৰ হওক, যি হওক, ৰ'দ হওক, ধুমুহা হওক, সদায় পঢ়িব লাগে আৰু ডেইলি পঢ়ি যাব লাগে, তেতিয়া ভাবোঁ মই হ'ব। আৰু এতিয়া অসম চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা কৰিছে আৰু আপোনালোকৰ যদি প্ৰিপেৰেশ্যনটো আপোনালোকৰ যদি নিকা হয় আৰু ভাল ধৰণে যদি নিজকে আপোনালোকে প্ৰস্তুতি চলায় তো নিশ্চয় আপোনালোকে চাকৰি পাবই। হয়, মই লাভ কৰিবলৈ সক্ষম হৈছে, আপুনি কি ক'ব? আজিৰ দিনটোত কেনেকুৱা লাগিছে? আজিৰ দিনটো ভাল লাগিছে। ধৰক চাকৰি হৈ যোৱাৰ কাৰণে বহুত দুখ কষ্ট কৰিছিলোঁ বা নাই কৰা, সেই অনুপাতে ভাল লাগিছে, আনন্দ লাগিছে মনটো। আনন্দ চকুলো ওলাইছে আজি? হয়, আনন্দ চকু পানী ওলাই গৈছে। হয়, সন্তানক পঢ়ুৱাইছিলে? হয়, আপুনি কাঠ মিস্ত্ৰী কৰি পেলাই পঢ়াইছে? হয়, কাঠ মিস্ত্ৰী কৰিছিলোঁ মই, বাগানৰ লেবাৰ হাজিৰা। হয়, 1 পইচা বেছি নাই, তেনেকাই কষ্ট কৰি চেষ্টা কৰিছিলোঁ। কিন্তু ভগৱানে চালে, মই এতিয়া চিন্তা কৰিছোঁ ভগৱানে মোৰ বেকত আছে, মই এতিয়া চিন্তা কৰিছোঁ। মোক ল'ৰাই ভাল কাম কৰিলে মোক ভাল লাগিলে, সেইটো মই আশা কৰিছিলোঁ যে মোৰ ল'ৰা ভাল হ'ব। ঠিক আছে। হয়, মোৰ ভাইটি সুৰজ মৃধাৰ এটা দীৰ্ঘদিনীয়া সপোন, বহুত দীৰ্ঘদিনীয়া এটা কষ্টৰ তথা দীৰ্ঘদিনীয়া সপোন, বহুত ধৈৰ্য ধৰি পেলাই তেওঁ বহুত দিনৰ পৰা তেওঁ প্ৰশিক্ষণ চলাই আহিছিলে নিজকে। আৰু ৰাতিপুৱা শুই উঠি পেলাই এই দৌৰ মৰা, কিবা প্ৰেক্টিছ কৰা, পঢ়া শুনাৰ ক্ষেত্ৰত ৰাতি দিনে খুব পঢ়া শুনা কৰি পেলাই আজি সক্ষম হৈছে, খুব ভাল লাগিছে। আৰু আজি আমাৰ এই ঘৰখনৰ ভিতৰত তেওঁ যে চৰকাৰীভাৱে এখন চাকৰি আনিবলৈ পালে, যে সক্ষম হ'লে, সেইটো খুব ভাল লাগিছে। মই বিশেষকৈ আমাৰ গোটেই পৰিয়ালটোৰ ভিতৰত মই বাগানতে চাকৰি কৰি এখন ঘৰ হৈছে মোৰ বাগানত, মোক থাকিবলৈ দিয়া ঘৰ, মোৰ নিজা তেনেকুৱা ঘৰ বা তেনেকুৱা বিশেষভাৱে নাই। কিন্তু আজি ভাইটিয়ে চাকৰিটো পাই তেওঁ বহুত আনন্দিত হৈছোঁ, ভাল লাগিছে।
এইটোৱে মোৰ এটা সপোন আছিলে, দীৰ্ঘদিনীয়া সপোন, যে ভাইটিটোৰ কিবা এটা হ'লে যাতে মোৰ মানে নিজৰ কিবা গাত সকাহ এটা পোৱাৰ খুব ডাঙৰ এটা সপোন আছিলে। গতিকে মই বহুত সকাহ পাইছোঁ এতিয়া বৰ্তমান সময়ত। আৰু কেনেকৈ সাহস দিছিলে আপুনি? সাহস মানে মই যিমান পাৰিছোঁ, অৰ্থনৈতিকভাৱে যিমান পাৰিছোঁ, মোৰ যি সক্ষমতা আছিলে সেইটো হিচাপত মই যোগান ধৰিছিলোঁ, যথেষ্ট যোগান ধৰিছিলোঁ। মোৰ সক্ষমতাৰ জৰিয়তে যিমান পাৰিছিলোঁ সহায় সহযোগিতা আগবঢ়াইছিলোঁ। আৰু তেওঁ নিজেও যথেষ্ট কষ্ট কৰিছিলে আৰু নিজৰ কষ্টৰ বলত আজি এই চাকৰি পোৱাৰ ক্ষেত্ৰত সক্ষম হৈছে। ধন্যবাদ। চৰকাৰখন নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত নিকাভাৱে দিছে, কি ক'ব? হয়, চৰকাৰখনে নিযুক্তি দিয়াৰ ক্ষেত্ৰত মই বৰ্তমান সময়ত উপলব্ধি কৰিছোঁ যে সম্পূৰ্ণ তেওঁলোকে নিকাভাৱে এই চাকৰি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।